ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ কন্যা ৰাশি জাতক জাতিকাসকলৰ 2025 চনৰ এই ছেপ্টেম্বৰ মাহটো কিদৰে পাৰ হ'ব কেনেধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে এই নতুন মাহটোত লৈ আহিছে কোনখিনি ক্ষেত্ৰত অলপ সাৱধান হ'ব আৰু কোনখিনি সময়ৰ পৰা এটা অনুকূল ফলাফল লাভ কৰিব সকলোখিনি তথ্য জানিব পাৰিব এই ৰাশিফল ভিডিঅ'টো হৈছে চন্দ্ৰমা গতি আধাৰিত ৰাশিফল ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টো আগবাঢ়িছোঁ 2025 চনৰ ছেপ্টেম্বৰ মাহৰ ৰাশিফল অনুসৰি কন্যা ৰাশি লোকসকলৰ বাবে মধ্যমীয়া দেখা পোৱা গৈছে কিন্তু মাহৰ প্ৰথম সপ্তাহত কিছু প্ৰত্যাহ্বানৰ লগতে বৃহৎ সুযোগো কঢ়িয়াই আনিছে বিশেষকৈ ছেপ্টেম্বৰ মাহৰ আৰম্ভণিতে আপোনালোকৰ বাবে অতি শুভ বুলি প্ৰমাণিত হ'ব এই সময়ছোৱাত কাম আৰু ব্যৱসায়ৰ লগত জড়িত কিছু ভাল খবৰ শুনিবলৈ পাব আৰু আপোনালোকৰ ধন সম্পত্তি আৰু খ্যাতি বৃদ্ধি পাব ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ এই সময়খিনিত আপুনি কেৰিয়াৰ ব্যৱসায় বা পৰ্যটন আদিৰ লগত জড়িত দীঘলীয়া বা ছুটিৰ ভ্ৰমণলৈ যাব পাৰে এই সময়ছোৱাত আপুনি আপোনালোকৰ আত্মীয়ৰ পৰা সম্পূৰ্ণ সহযোগিতাও আৰু সমৰ্থন লাভ কৰি থাকিব কৰ্মৰ ক্ষেত্ৰৰ যি পৰিস্থিতি আপোনালোকৰ বাবে অনুকূল হ'ব আৰু পৰিয়ালত শান্তি আৰু সুখ থাকিব বুলি কৈছে মাহৰ এই সময়খিনিত কৈছে যে অলপ সাৱধানো হ'ব লাগিব প্ৰথমাৰ্থত এই সময়ছোৱাত পৰিকল্পিত কামবোৰ সম্পূৰ্ণ কৰিবলৈ আপুনি অলপ দৌৰা-দৌৰি কৰিব লাগিব ভাবি থকা কামখিনি যেতিয়া সম্পূৰ্ণ কৰিব বিচাৰিব অলপ কষ্ট কৰিব লাগিব এই সময়ছোৱাত কন্যা ৰাশি জাতক জাতিকাসকলে ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে বিশেষকৈ হয়তো নিজৰ প্ৰতিযোগীৰ সৈতে তীব্ৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব লাগিব কিন্তু এই পৰিস্থিতি বেছি দিন নাথাকিব আপুনি মাহৰ শেষৰ ফাললৈ আকৌ এবাৰ সকলোৱে আপোনালোকৰ পক্ষত বিশেষকৈ সকলো লোক আপোনালোকৰ পক্ষত হোৱা দেখা যাব বা অহা দেখা যাব সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই মাহৰ প্ৰথম সপ্তাহৰ এই সময়খিনিত অলপ প্ৰতিকূল হ'ব পাৰে এই সময়ত পৰিয়ালৰ কোনো প্ৰিয় সদস্য বা আপোনালোকৰ প্ৰেমৰ সংগীৰ লগতে হওক মতানৈক্য হ'ব পাৰে এই সময়খিনিত আপোনালোকৰ কথা বতৰা আৰু আচৰণৰ ওপৰত বহু পৰিমাণে নিয়ন্ত্ৰণ ৰাখিব লাগিব যাতে আপোনালোকৰ মত বিৰোধ শত্ৰুতালৈ পৰিণত নহয় কৰ্মৰ ক্ষেত্ৰতে হওক ঘৰুৱাৰ ক্ষেত্ৰতে হওক বাকী সময়খিনি আপোনালোকৰ পৰিয়াল আৰু আপোনজনৰ সৈতে স্বাভাৱিকভাৱে জীৱন যাপন কৰিব এই মাহৰ প্ৰথম সপ্তাহটোত এই প্ৰথম সপ্তাহটোত বিশেষকৈ আপোনালোকৰ কন্যা ৰাশি জাতক জাতিকাসকলে প্ৰতিকাৰ স্বৰূপে হনুমানৰ উপাসনা কৰক আৰু প্ৰতিদিনে শ্ৰী সুন্দৰকাণ্ড আপোনালোকে আবৃত্তি কৰিলেও বা পঢ়ক নিশ্চয়কৈ অনুকূল ফল লাভ কৰিবলৈ সক্ষম হ'ব এই মাহৰ দ্বিতীয় সপ্তাহটো বিশেষকৈ কন্যা ৰাশি লোকসকলৰ বাবে ছেপ্টেম্বৰ মাহৰ এই দ্বিতীয় সপ্তাহটো আপোনালোকৰ বাবে শুভ দেখা পোৱা গৈছে কিন্তু অলপ প্ৰত্যাহ্বানজনক হ'ব বিশেষকৈ আৰম্ভণি সময়ছোৱাত আপোনালোকৰ মূৰত দায়িত্ব পৰ্বত পৰিব অৰ্থাৎ আপোনালোকৰ দায়িত্ব বোজা বাঢ়িব যিটো সহ্য কৰিবলৈ আপুনি নিজকে শৰীৰ মন আৰু ধ্যানত বা আপোনালোকৰ ধনত শক্তিশালী কৰি ৰাখিব লাগিব জীৱনৰ লগত জড়িত কঠিন সময়ত আপোনালোকৰ শুভাকাংক্ষীসকলে সদায় ছাৰ দৰে আপোনালোকৰ ওপৰত বা আপোনালোকৰ লগত থিয় দিব কিন্তু কিছু ক্ষেত্ৰত সেইসকল লোকে কিন্তু আপোনালোকক প্ৰতাৰণাও কৰিব পাৰে সময় গতিকে সদায় নিজৰ কামখিনি নিজে কৰিবৰ বাবে চেষ্টা কৰিব লাগিব বেছিকৈ পৰৰ নিৰ্ভৰশীল নহ'ব কঠিন পৰিস্থিতিৰ সময়ত কিন্তু আপোনালোকৰ আত্মীয়ৰ পৰা সহায় পোৱাৰ সম্ভাৱনা আছে এই সময়ছোৱাত আপুনি সহায়কৰ পৰা কিছু বিশেষ সহায় পোৱাৰ সম্ভাৱনা আছে এই মাহৰ দ্বিতীয় সপ্তাহটোত বিশেষকৈ কিছু সমস্যা আছে কৰ্মৰ ক্ষেত্ৰত চাকৰি সলনি কৰাৰ সিদ্ধান্ত ল'ব পাৰে কিছু লোকে কিন্তু খঙত বা আৱেগেৰে এই মাহত কৰ্মৰ ক্ষেত্ৰত নিজৰ দ্বাৰা এই সম্পৰ্কীয় কোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব লাগে আৰু চূড়ান্ত সিদ্ধান্ত লোৱাৰ আগতে আপোনালোকৰ শুভাকাংক্ষীৰ পৰা পৰামৰ্শ ল'ব লাগিব এই মাহৰ দ্বিতীয়াৰ্ধত বিশেষকৈ আপুনি জীৱনত আগবাঢ়ি যোৱাৰ সুযোগ পাব কিন্তু বিভ্ৰান্তি অৱস্থাত আপুনি তাৰ সুবিধা লোৱাৰ পৰা বঞ্চিত হ'ব পাৰে গতিকে ধ্যান ৰাখিব ভাল পথবোৰ ভাল কামত আগবাঢ়ি গ'লে নিশ্চয়কৈ অনুকূল ফল পাব গতিকে ধ্যান ৰাখিব ভাল মানুহৰ সংগত থাকক এই সময়ছোৱাত ঘৰ আৰু বাহিৰৰ সমন্বয়ৰ ক্ষেত্ৰত বিশেষকৈ কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ বিৰোধীসকল সক্ৰিয় হৈ থাকিব মুঠৰ ওপৰত এই সপ্তাহটো স্বাস্থ্য সম্পৰ্ক আৰু সফলতাৰ ক্ষেত্ৰত বিশেষকৈ অলপ প্ৰতিকূল হ'বলৈ গৈ আছে এই সময়ছোৱাত কন্যা ৰাশি জাতক জাতিকাসকলে বিশেষকৈ ধনৰ লেনদেনৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব ছেপ্টেম্বৰ মাহৰ এই দ্বিতীয় সপ্তাহটোত আপোনালোকৰ বাবে সকাহ হ'ব বিশেষকৈ দ্বিতীয় সপ্তাহটোৰ শেষৰ ধলৈ এই সময়ছোৱাত আপোনালোকৰ জীৱনত পুনৰ শুদ্ধ পথলৈ অহা দেখা পোৱা যাব কিছুমান যদি সমস্যা হৈছে সেই সমস্যাখিনিও হ্ৰাস পাব কমিব নিবনুৱাসকলে বিশেষকৈ এই মাহৰ দ্বিতীয় সপ্তাহটোত আকাংক্ষিত কিবা এটা কৰ্ম সংস্থাপন পাব পাৰে এই সময়ছোৱাত আপুনি আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ সম্পূৰ্ণ ফল পাব প্ৰেমৰ দৃষ্টিকোণৰ পৰা এই মাহৰ দ্বিতীয় সপ্তাহটোত প্ৰথমাৰ্ধতকৈ অধিক সুখদায়ক আৰু অনুকূল হ'বলৈ গৈ আছে এই মাহৰ তৃতীয় সপ্তাহটোত বিশেষকৈ কন্যা ৰাশি লোকসকলৰ বাবে সৌভাগ্যৰে ভৰি পৰিছে এই মাহত এই সময়খিনিত আপোনালোকৰ পৰিকল্পিত কামবোৰ দ্ৰুত গতিত আগবাঢ়িব বা আকাংক্ষিতভাৱে সম্পূৰ্ণ হোৱা দেখা যাব আপুনি ঘৰৰ মানুহখিনিৰ পৰা হওক
বাহিৰৰ মানুহৰ পৰা সমৰ্থন পাব, সহযোগিতা পাব, কিন্তু বিৰোধীসকলৰ কৌশল বিফল কৰিব পাৰিব। কন্যা ৰাশিৰ লোকসকলে এই মাহত কিবা এটা ডাঙৰ কামত আগবাঢ়িব আৰু সিদ্ধান্ত ল'ব পাৰিব। এই মাহৰ তৃতীয় সপ্তাহৰ এই সময়খিনিত আপুনি এজন ব্যৱসায়ী, তেন্তে ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকৰ সম্প্ৰসাৰণ কাৰ্যকৰী কৰিব পাৰে। নিয়োজিত থলুৱা লোকসকলে এই সময়ত সময় বাছি লৈ নিজৰ চাকৰি সলনি কৰিব পাৰে। কেৰিয়াৰ আৰু ব্যৱসায়িক ক্ষেত্ৰত অগ্ৰগতি এই সময় আপোনালোকৰ বাবে সম্পূৰ্ণ অনুকূল হ'ব। এই মাহৰ তৃতীয় সপ্তাহৰ সময়খিনিত কৈছে যে বিভিন্ন উৎসৱৰ পৰা উপাৰ্জন পাব, যদিও আপোনালোকৰ আৰাম আৰু সুবিধাৰ সৈতে জড়িত কামবোৰতো উদাৰতাৰে ধন খৰচ কৰাও দেখা পোৱা যাব বুলি কৈছে। এই মাহৰ মধ্যভাগৰ এই সময়খিনিত নিয়োজিত লোকৰ বাবে অতিৰিক্ত কামৰ বোজা আহিব, যাৰ বাবে তেওঁলোকে অধিক কষ্ট কৰিব লাগিব আৰু অধিক প্ৰচেষ্টা চলাব লাগিব। এই সমস্যাত শিশুৰ লগত জড়িত যিকোনো সমস্যা আপোনালোকক চিন্তাৰ কাৰণ হৈ পৰিব পাৰে। মাটি সম্পত্তি বা পূৰ্বপুৰুষৰ সম্পত্তিৰ লগত জড়িত বিবাদৰ বাবেও আপুনি চিন্তিত হৈ পৰিব পাৰে। ছেপ্টেম্বৰ মাহৰ এই মধ্যভাগৰ সময়খিনিত আপুনি বিনিয়োগৰ দ্বাৰা আপুনি বৃহৎ সুবিধা লাভ কৰিব পাৰে। বিদেশৰ সৈতে জড়িত ব্যৱসায় কৰা সকলৰ বাবে তাত কেৰিয়াৰ বিচৰা যুৱক যুৱতীসকলৰ বাবে সময়টি শুভ বুলি প্ৰমাণিত হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই মাহৰ মধ্যভাগটোত আপোনালোকৰ শুভ দেখা পোৱা গৈছে। অৱশ্যে খাদ্যাভ্যাস আৰু ৰুটিন সংগঠিত কৰি ৰাখক, নহ'লে পেটৰ লগত জড়িত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। বিশেষকৈ এই মাহৰ তৃতীয় সপ্তাহত পাৰিলে নিতৌ তুলসীজিক আপোনালোকে সেৱা কৰক, তুলসী পূজা কৰক, গায়ত্ৰী মন্ত্ৰ আপোনালোকে ৰুজি জপ কৰক, নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে এই দিশটোৰ প্ৰতি গুৰুত্ব দিয়ক, অনুকূল ফল দেখিব। এই মাহৰ শেষত ধৰলৈ কন্যা ৰাশিৰ জাতক জাতিকাসকলে শেষত ধৰলৈ বিশেষকৈ মনত ৰাখিব লাগিব, এটা কথা সদায় মনত ৰাখিব, এই মাহত বিশেষকৈ সাহস হেৰুৱাব নালাগে আৰু নিজৰ কৰ্মক আপোনালোকে পাহৰি নাযাব। ভাল কথাটো প্ৰায় গোটেই জীৱনৰ লগত জড়িত সকলো ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। যদি আপুনি কেৰিয়াৰ, ব্যৱসায়িক আৰু ব্যক্তিগত সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা চাওঁ, তেন্তে এই মাহটো আপোনালোকৰ বাবে উত্থান পতনেৰে ভৰি আছে। এনে পৰিস্থিতিত গোটেই মাহটো আপোনালোকৰ শক্তি, সময় আৰু ধন পৰিচালনা কৰিব লাগিব, ভালদৰে ব্যৱহাৰ কৰিব লাগিব। এই মাহত আনৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব, তেতিয়াহে আপোনালোকৰ পৰিকল্পিত কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব। এই মাহৰ শেষত হ'লেও আপুনি আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব, নহ'লে আপুনি কৰাৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টা অসাৰ হ'ব পাৰে। এই সমস্যাত নিয়োজিত লোকসকলে নিজৰ ছিনিয়ৰসকলৰ লগতে জুনিয়ৰসকলৰ সৈতেও ভাল সমন্বয় বজাই ৰাখিব লাগিব। মাহৰ শেষত বিশেষকৈ কেঞ্চাৰ ৰোগীয়ে সাৱধান হ'ব লাগিব, বিশেষকৈ নিজৰ মনোবল মজবুত কৰি ৰাখিব লাগিব। এই মাহত বেমাৰ আজাৰত কিছু খৰচ হ'ব, বিশেষকৈ কন্যা ৰাশি জাতক জাতিকাসকলৰ, আৰু ধ্যান ৰাখিব লাগিব ধন আৰু সন্মান দুয়োটা হেৰুৱাৰ সম্ভাৱনা আছে। গতিকে যিকোনো কাম কৰোঁতে, যিকোনো সিদ্ধান্ত লওঁতে হওক সাৱধানে আগবাঢ়িব লাগিব বুলি কৈছে, নহ'লে লোকচান আনৰ নহয় নিজৰে হ'ব পাৰে। এই মাহৰ শেষত হ'লেও বিশেষকৈ আপোনালোকৰ ব্যৱসায়িক অংশীদাৰৰ লগত কিবা এটা বিষয়ত মতানৈক্য হ'ব পাৰে। প্ৰেম আৰু সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই মাহৰ শেষত হ'লেও এই সময়খিনিত অলপ প্ৰতিকূল হ'বলৈ গৈ আছে। এনে পৰিস্থিতিত নিজৰ কথা বতৰা আৰু নিজৰ আচৰণত নম্ৰতা বজাই ৰাখক আৰু মানুহৰ লগত চিন্তাশীলভাৱে ব্যৱহাৰ কৰক। মাহৰ শেষত মাতৃৰ স্বাস্থ্যৰ প্ৰতি কিন্তু বিশেষ চিন্তিত হ'ব পাৰে। গতিকে কন্যা ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিব লাগিব। প্ৰতিকাৰ স্বৰূপে মহাদেৱক বা শিৱক উপযুক্ত ৰীতি নীতিৰে পূজা কৰি আপোনালোকে ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰিব, নিশ্চয়কৈ অনুকূল ফল লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশি জাতক জাতিকাসকলৰ এই ছেপ্টেম্বৰ মাহটো সুন্দৰভাৱে পাৰ হওক, আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক, আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। যিখিনি কথা বতৰা ক'লোঁ সেইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব, অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকৰ সকলোৰে এই ছেপ্টেম্বৰ মাহটো সুন্দৰভাৱে পাৰ হওক। কনফিডেঞ্চ ৰাখিব, নিজৰ মনত সাহস ৰাখিব, বিশ্বাস ৰাখিব নিজৰ ওপৰত, নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিব, অনুকূল ফলাফল আপোনালোকে বুটলিবলৈ সক্ষম হ'ব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, ছেপ্টেম্বৰ মাহটো সুন্দৰভাৱে পাৰ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব। আপোনালোকৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়।